শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। তোমালোকৰ সংখ্যা প্ৰণালী পাঠৰ অনুশীলনী 1-5 আজি 5 নম্বৰ অংক এটা সমাধান কৰি দিব বিচাৰিছোঁ। তোমালোকে আলোচনাটিত শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। আজন 5 নম্বৰ অংকটোত কি দিয়া আছে আমি চাওঁ। তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। এতিয়া 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে 1/√7। এতিয়া আমি যেটো হৰৰ মান আছে, হৰৰ মানটো √7 আছে, এই √7টো আমি পৰিমেয় মান কৰিব লাগিব। গতিকে আমি কেনেকৈ অংকটো কৰিম চোৱা। (1/√7) এতিয়া আমি উভয়তে √7ৰে পূৰণ কৰি দিম। 1 × √7 আৰু √7 × √7। √7 দুটা পূৰণ কৰিলে √49 আৰু ওপৰত √7 থাকিলে √49ৰ ফলাফল ওলাব 7। 7 × 7 = 49, গতিকে ইয়াৰ বৰ্গমূল 7 পালোঁ আৰু ওপৰত √7 থাকিলে। এইটো হৈছে আমাৰ ফলাফল। 2 নম্বৰ অংকটো চোৱা। 2 নম্বৰ অংকটো দিয়া আছে 1/√7 - √6। এতিয়া আমি এই অংকটো কৰিম। 1/√7 - √6। ইয়াতে আমাৰ যিখিনি তলত মান দিয়া আছে হৰৰ মান, এই হৰৰ মানটো আমি দেখিছোঁ মাইনাছত আছে। ইয়াৰ বিপৰীতটো হ'ব প্লাছ। সেইটোৰে আমি উভয়তে পূৰণ কৰিম। অৰ্থাৎ √7 - √6ক বিপৰীত মান √7 + √6ৰে হৰ আৰু লব দুয়োটাকে পূৰণ কৰিম। √7 + √6। এতিয়া আমি তলত দেখিলোঁ a + b × a - b সূত্ৰ পৰিছে। গতিকে a² - b², এইটো সূত্ৰ হ'ব। তাৰপিছত ওপৰত এইটো 1ৰ লগত পূৰণ কৰিলে √7 + √6 হ'ব। বৰ্গমূল চিন আৰু স্কুৱেৰ কটা গ'ল 7 থাকিলে। ইয়াতে এই দুটা কটা গ'ল -6 থাকিলে। ওপৰত √7 + √6 হ'ল আৰু 7ৰ পৰা 6 গ'লে 1 থাকিব। ওপৰত √7 + √6। একেৰে যদি আমি এইখিনি হৰণ কৰোঁ তেতিয়া √7 + √6 আমাৰ ফলাফল ওলাই পৰিব। নিশ্চয় বুজিব পাৰিছা। তাৰপিছত 3 নম্বৰ অংকটো চাওঁ। 3 নম্বৰ অংকটো দিয়া আছে 1/√5 + √2। 1/√5 + √2। একেদৰে ইয়াৰ বিপৰীত মানটোৰে আমি পূৰণ কৰিম। √5 + √2ৰ বিপৰীতটো হ'ব √5 - √2। ওপৰত 1 × √5 - √2 হ'ল। তলত দেখা পালোঁ a + b × a - b সূত্ৰ পৰিছে। a² - b² আৰু √5² - √2²। ওপৰত হ'ল √5 - √2। স্কুৱেৰ ৰুট দুটা কটা গ'ল 5 থাকিলে। দুটা কটা গ'ল 2 থাকিলে। হৈছে 5ৰ পৰা 2 গ'লে 3। ওপৰত √5 - √2। এইটো আমাৰ ফলাফল ওলাই গ'ল। 4 নম্বৰটো চোৱা। 4 নম্বৰ দিয়া আছে 1/√7 - 2। 1/√7 - 2। ইয়াৰ বিপৰীতটোৰে আমি উভয়তে পূৰণ কৰিম। √7 - 2 × √7 প্লাছ হ'ব ইয়াত 2 আৰু ওপৰত 1 × √7 + 2। a + b × a - b সূত্ৰ পৰিছে। গতিকে a² - b² হ'ল। ওপৰত √7 + 2 হ'ল। তলত দেখা পালোঁ স্কুৱেৰ ৰুট দুটা কটা গ'ল 7 থাকিলে আৰু 2 দুটা পূৰণ কৰিলে 4 হ'ব। ওপৰত √7 + 2 হ'ল। 7ৰ পৰা 4 গ'লে 3। √7 + 2। এইটো হৈছে আমাৰ ফলাফলটো। 5 নম্বৰ অংকটোত দিয়া আছে 13/√5। 1 নম্বৰটোৰ দৰে আমি √5ৰে উভয়তে পূৰণ কৰিম। 13/√5 √5ৰে উভয়তে পূৰণ কৰা। 13 × √5। তলত √5 × √5 হ'ল। √5 আৰু √5 পূৰণ কৰিলে √25 হ'ব
আৰু 13√5 হ'ল তাৰপিছত 25ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব আৰু ওপৰত থাকিব 13√5 আৰু তলত থাকিল 5 এইটো হৈছে আমাৰ ফলাফল হৰৰ পৰিমেয় হৈ গ'ল হৰটো অপৰিমেয়ত আছিলে তাৰপিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো দিয়া আছে 6 + √5/6 - √5 6 + √5 / 6 - √5 বিপৰীতটোৰে আমি উভয়তে পূৰণ কৰিম 6 - √5 * 6 + √5 হ'ব ওপৰত 6 + √5 আছিলে নহয় না আকৌ এটা 6 + √5 হ'ব তলত a + b * a - b সূত্ৰ পৰিছে a² - b² ওপৰত 6 + √5 কেইটা আছে দুটা আছে 6 + √5 হোল স্কুৱেৰ হ'ল হৈছে তাৰ তলৰটো চোৱা এতিয়া তলৰটো আমি ভাঙিম ভাঙিলে 6 দুটা পূৰণ কৰিলে 36 হ'ব আৰু এইফালে স্কুৱেৰ ৰুট অভাৰ চিন কাটা গ'ল 5 থাকিলে ওপৰত a + b হোল স্কুৱেৰ সূত্ৰ আছে a² + twice a মান 6 b ৰ মান √5 আৰু b² √5 হোল স্কুৱেৰ 36ৰ পৰা 5 গ'লে কিমান থাকিব 31 6 6 × 36 2 আৰু 6 পূৰণ কৰা এইটো পূৰণ কৰিব নোৱাৰোঁ কাৰণ এইটো অপৰিমেয় সংখ্যা দুটা পৰিমেয় 6 × 2 = 12 হ'ব 12√5 স্কুৱেৰ ৰুট অভাৰ চিন কাটা গ'ল 5 থাকিলে 36 আৰু 5 যোগ কৰি দিয়া 41 হ'ব আৰু এইফালে √5 31 41 + 12√5 / 31 হৈছে আমাৰ ফলাফল এবাৰ 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো কি দিয়া আছে 5 + √3 / 3 + √6 5 + √3 / 3 + √6 ইয়াৰ বিপৰীতটোৰে আমি উভয়তে পূৰণ কৰিম 3 + √6 * 3 - √6 5 + √3 * 3 - √6 তলত a + b * a - b সূত্ৰ পৰিছে 3² - √6 হোল স্কুৱেৰ ওপৰত এইকেইটা গোটেইটা পূৰণ কৰিব লাগিব 5ৰে প্ৰথমতে 3 তাৰপিছতে √6ক পূৰণ কৰিব লাগিব 5 × 3 - 5 × √6 3 × √3 আৰু এইবাৰ এই দুটা পূৰণ কৰা প্লাছ মাইনাছ √3 × √6 3 3 × 9 হ'ল স্কুৱেৰ ৰুট অভাৰ চিন কটা গ'ল -6 5 3 × 15 এইবাৰ ইয়াতে কি আছে 5 √6 হ'ল 3 √3 হ'ল তাৰপিছত ইয়াতে আমি যদি ভাঙি দিওঁ তেতিয়াহ'লে √3 * 6টো ভাঙিলে √2 * √3 হ'ব হৈছে তাৰপিছত 9 পৰা 6 গ'লে 3 থাকিব 15 5 √6 + 3 √3 3 আৰু 3 পূৰণ কৰিলে 9 হ'ব √9 অৰ্থাৎ ফলাফল পাম 3 আৰু এইফালে কিমান আছে √2 আছে 3 √2 হ'ল এইটো হৈছে আমাৰ ফলাফল কাৰণ আমি কাৰো লগত কাকো যোগ কৰিব নোৱাৰোঁ এইটো √6 আছে √3 আছে √2 আছে ইয়াতে ছিংগল 15 আছে তলত 3 আছে আমি কটাকটিও কৰিব নোৱাৰিম গতিকে আমাৰ ফলাফলটো ওলাই গ'ল হৈছে এবাৰ 8 নম্বৰ অংকটো চোৱা 8 নম্বৰটো দিয়া আছে 2 √3 - 3 √2 / 3 √2 + 2 √3 ইয়াৰ বিপৰীতটোৰে আমি উভয়তে পূৰণ কৰিম তলৰ যিটো মান আছে সেই মানটো বিপৰীতটোৰে আমি অংকটো কৰি লৈছোঁ এতিয়া দেখিছা ইয়াৰ বিপৰীতটোৰে আমি উভয়তে পূৰণ কৰিছোঁ হয়নে তাৰপিছত আমি কি পাই গ'লোঁ a + b * a - b সূত্ৰ পৰিছে ইয়াত গতিকে 3 √2 হোল স্কুৱেৰ - 2 √3 হোল স্কুৱেৰ হ'ল আৰু ওপৰত 2 √3 আৰু 3 √2 পূৰণ কৰিছোঁ 6 √6 হৈছে 2 3 × 6 আৰু ভিতৰত 2 আৰু 3 পূৰণ কৰিলে √6 হ'ব তো এই দুটা পূৰণ কৰিম প্লাছ মাইনাছ হৈছে 2 √3 * 2 √3 হয়নে তাৰপিছত এইবাৰ আকৌ এই দুটা পূৰণ কৰিম প্লাছ মাইনাছ 3 √2 * 3 √2 হ'ল তাৰপিছত মাইনাছ প্লাছ 3 √2 * 2 √3 6 √6 ইয়াতে একেদৰে বহুৱালোঁ তলকেইটা মই কৈছোঁ নহয় 3 √2 হোল স্কুৱেৰ - 2 √3 হোল স্কুৱেৰ a + b * a - b হোল স্কুৱেৰ সূত্ৰ পৰিছে তাৰপিছত এইবাৰ এই দুটা পূৰণ কৰিম এই দুটা পূৰণ কৰিলে কি হ'ব 2 2 × 4 হ'ল আৰু √3 আৰু √3 পূৰণ কৰিলে √9 অৰ্থাৎ 3 হ'ব 3 আৰু 3 পূৰণ কৰিলে 9 হ'ল আৰু √2 পূৰণ কৰিলে √4 অৰ্থাৎ 2 হ'ব ইফালে 3 আৰু 2 পূৰণ কৰা 6 হ'ল আৰু ভিতৰৰ দুটা পূৰণ কৰিলে 2 আৰু 3 পূৰণ কৰিলে √6 হ'ব তাৰপিছত আমি এই দুটা যোগ কৰিছোঁ 6 √6 3 √6 একেলগে যোগ কৰিলে কিমান হ'ব 12 √6 হ'ব এইটো আমি ভাঙি দিছোঁ দুটা 3 3 × 9 হ'ল আৰু ইয়াতে ৰুট অভাৰ চিহ্ন 2 আছিলে ৰুট অভাৰ চিন আৰু স্কুৱেৰ কটা গ'লে এটা থাকিব 2
তাৰপিছত 2 2 4 হ'ল আৰু ইফালে ৰুট অভাৰ চিনৰ স্কুৱেৰ কটা গ'ল 3 থাকিলে এটা যোগ কৰিলো নহয় এই দুটা পূৰণ কৰা 4 3 গুণ 12 হ'ল 9 2 18 হ'ল তাৰপিছত এই দুটা পূৰণ কৰা 9 2 18 4 3 গুণ 12 18 পৰা 12 গ'লে 6 থাকিব 12 ৰুট 6 আছে তাৰপিছত ইফালে কি হ'ল 18টা ধাৰ 12টা ধাৰ দুইটাকে আমি যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাম 30 বা 30 পাম তাৰপিছত আমি এই 6 টো কটা হলাব পাৰিম এটা যদি আমি 6 এটা কমন লওঁ দুই ঘৰৰ পৰা তেতিয়া 2 ৰুট 6 বাৰ যাব আৰু ইফালে 5 বাৰ যাব 6 আৰু 6 কাটি দিলো 2 ৰুট 6 মাইনাছ 5 হ'ল আৰু 2 ৰুট 6 মাইনাছ 5 টো হৈছে আমাৰ ফলাফলটো এতিয়া আজি আলোচনাৰ শেষৰ অংকটোলৈ যাব বিচাৰিছো শেষৰ অংকটো হৈছে 9 নম্বৰ অংকটো 5 নম্বৰ 9টো এই অংকটো তোমালোকক পুনৰ আলোচনা পাঠটো দিয়া হৈছিল ৰিভিজন 1 ৰ 10 নম্বৰ অংক এটা দিয়া আছিল তোমালোকক মই দেখুৱাই দিছো 8 নম্বৰটো ৰিভিজন 1 ৰ ৰিভিজন 1 8 নম্বৰ অংকটো 10 ৰ 8টো হয়নে এতিয়া মই তথাপিও আকৌ এবাৰ বুজাই দিব তোমালোকক বিচাৰিছো তোমালোকে মনোযোগেৰে চাবা এতিয়া চোৱা ইয়াৰ বিপৰীতটো আমি উভয়তে পূৰণ কৰিম ইয়াৰ বিপৰীতটো কি হ'ব এটা প্লাছ আছে নহয় মাইনাছ হ'ব গতিকে মাইনাছ ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x এৰ আমি উভয়তে পূৰণ কৰিম ওপৰটোকো কৰিম তলৰটোকো কৰিম হয়নে তলত আমাৰ সূত্ৰ এটা পৰিছে a প্লাছ b ইনটু a মাইনাছ b সূত্ৰ পৰিছে a প্লাছ b ইনটু a মাইনাছ b a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ হ'লে ইয়াতে কোনটো হ'ব ৰুট অভাৰ a প্লাছ x হোল স্কয়াৰ হ'ব আৰু b মানটো হ'ব ৰুট অভাৰ a মাইনাছ x হোল স্কয়াৰ আৰু ওপৰত দেখা পাইছো আমাৰ কি আছে ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x দুটা আছে পূৰণ হয় গতিকে ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x হোল স্কয়াৰ হ'ল a মাইনাছ b হোল স্কয়াৰ সূত্ৰ পৰিল আমি এটা ভাঙিম এতিয়া আৰু তলৰটো এটা যদি চাও ৰুট অভাৰ স্কয়াৰ আৰু স্কয়াৰটো কটা গৈ a প্লাছ x ৰল আৰু ইয়াতে a মাইনাছ x ৰল মাজত মাইনাছ চিনটো আছে কাৰণে আমি বন্ধনীটো বহাই ৰাখিছো তাৰ পিছত এবাৰ a মাইনাছ b হোল স্কয়াৰ সূত্ৰ হয় ওপৰখিনি সমাধান কৰিম a স্কয়াৰ হয় না ৰুট অভাৰ a প্লাছ x হোল স্কয়াৰ মাইনাছ টুৱাইছ a মান ইটো b মান ইটো এইমতে বহুৱালো আৰু b স্কয়াৰ প্লাছ b স্কয়াৰ ৰুট অভাৰ a মাইনাছ x হোল স্কয়াৰ হৈছে তাৰ পিছত স্কয়াৰ ৰুট অভাৰ চিন ওপৰত কটা গ'ল যোৱাৰ পিছত a প্লাছ x থাকিলে আৰু ইফালে 2 ইনটু এই দুটা যদি পূৰণ কৰি দিও তেতিয়া a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত আছে গতিকে ৰুট অভাৰৰ ভিতৰত a স্কয়াৰ মাইনাছ x স্কয়াৰ বুলি আমি পাতিলো এই ৰুট অভাৰ চিনৰ স্কয়াৰ কটা গৈ a মাইনাছ x হ'ল এটা দেখা পাইছো x টো মাইনাছত আছে এটা x টো প্লাছত আছে এটা কটা গ'ল আৰু a কেইটা হ'ল দুটা a হ'ল এটো আইছে লিখিছো আৰু ইফালে 2 ৰুট অভাৰ a স্কয়াৰ মাইনাছ x স্কয়াৰ তো তলৰখিনিত চোৱা এই বন্ধনীটো যেতিয়া উঠাই দিম তেতিয়া a প্লাছ x a মাইনাছ টোৰ ভিতৰখিনি পূৰণ কৰিলে এটা প্লাছ আছে প্লাছ মাইনাছ মাইনাছ a হ'ব আৰু মাইনাছ মাইনাছ প্লাছ x হ'ব a আৰু a কটা গৈ কিমান থাকিলে টুৱাইছ x থাকিলে টুৱাইছ x বুলি পাতিছো তাৰপিছত উভয়তে 2 আছে নহয় 2 এটা কমন লৈছো এটা 2 লৈছো এটা 2 লৈছো ইয়াৰ পৰা যাওঁতে 2 এটা আহে আহোঁতে এটা a মাইনাছ ৰুট অভাৰ a স্কয়াৰ মাইনাছ x স্কয়াৰ হ'ল আৰু তলত টুৱাইছ x আছে 2 আৰু 2 কটা গ'লে কিমান থাকিব a মাইনাছ ৰুট অভাৰ a স্কয়াৰ মাইনাছ x স্কয়াৰ ডিভাইডেড বাই x সেইটো হৈছে আমাৰ ফলাফলটো হয়নে তোমাক নিশ্চয় বুজিব পাৰিছা যেটো মই ৰিভিজন 1 ৰ 10 নম্বৰ 8টো মই বুজাই দিছিলো সেইটো অংক এইটো অংক আকৌ এবাৰ দি দিয়া হৈছে তোমালোকে ভালদৰে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনাৰ জৰিয়তে আমি এটা অংক আলোচনা কৰিলো ইয়াৰ পিছত 6 নম্বৰ আৰু ইফালে ৰৈ যোৱা 3 নম্বৰ 4 নম্বৰ দুটা অংক আলোচনা কৰিম আৰু এটা ভিডিঅ' তোমালোকে তেতিয়ালৈকে অপেক্ষা কৰা আৰু সংযোগ ৰাখিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ ক'বা তেতিয়া হ'লে তেওঁলোকে কিছু উপকৃত হ'ব পাৰিব আৰু মই দিয়া ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে পাব পাৰিবা হৈছে সকলোকে শুভেচ্ছা জনাই আজি পাঠ্যক্ৰমতে সামৰণি মাৰিছো ধন্যবাদ